Hello everyone, welcome back to my another vlog. Aru সকলোকে ৰঙালী বিহুৰ আৰু অসমীয়া নৱবৰ্ষৰ বহুত বহুত শুভেচ্ছা জনাইছো। সকলোৰে আশা কৰো ভালেই চাগে, আমাৰো ভালেই। আৰু দেখিছে পুৰা ৰাতি হ'ল, এতিয়া গধূলি হৈ গ'ল। আমি মানে ঘৰলৈ যাবলৈ ওলাইছো, মোৰ মা ঘৰলৈ। গতিকে আজি যেহেতু এক বহাগ নামঘৰলৈ গৈছিলে মানুহজন আৰু মা, তাৰপিছত নামঘৰৰ ভকত সকলো আহিলে আমাৰ ঘৰত চাহ জলপান খাবলৈ। গতিকে অকমান দেৰি হৈ গ'ল ওলোৱা, গধূলি হৈ গ'ল। এতিয়া গৈ আছো আৰু কিমান টাইমত পাওঁগে আপোনালোকক ঘৰ পাই পিনি লগ পাই আছো। এতিয়াতো এনেও আন্ধাৰে হৈ গ'ল, গতিকে বিশেষ তেনেকৈ একো দেখুৱাবতো নোৱাৰিমেই। সেইটো কাৰণে ঘৰ গৈ লগ পাই আছো। আজি বাহঁতো আহিব, গতিকে ভিডিঅ'টো চাই থাকক। এয়া আমি বোকাজান পাই গলো হি, আৰু এয়া চব কোন আমাৰ ইয়ান মানুহ বাহঁতক লগ পাই গলো। এতিয়া আমি ঘৰলৈ যাম, ঘৰলৈ গৈ পিনি হুঁচৰি মাৰিমগে মনে মনে, হয় নাই দেহা? আমাৰ দেহা পুৰা বিহু ড্ৰেছতে আছে। এয়া আমাৰ ঢুলীয়া ৰেডি। এতিয়া আমি কি কৰিমগে, বিহু গামগে, হয় নাই এনাই ঘৰত? গতিকে চাই থাকক আপোনালোকে। এতিয়া পালোহি, আমি এতিয়া হুঁচৰি গাম মনে মনে। বল বল ঢুলীয়া বিহু নামটা গা। হিলে বালি চৰাই ৰিবি কৰে ৰঙিলিয়া, হিলে বালি চৰাই ৰিবি কৰে কমিলিয়া, হিলে বালি চৰাই ৰিবি কৰে ৰঙিলিয়া, হিলে বালি চৰাই ৰিবি কৰে কমিলিয়া, হিলে বালি চৰাই
আমাৰ ঘৰত এতিয়া আমি সামৰিলো আৰু মায়ে হৰাই দিছে এতিয়া আমি খুৰীহঁতৰ ঘৰটো নিয়মটো কৰি থৈ আহিমগে এতিয়া আমি খুৰী ঘৰ পালোহি এক্সপেৰিয়েন্সটো কোৱা আকৌ এপিনে কেনেকুৱা লাগিলে আজি আজি বৰ ভাল লাগিলে তোমালোকৰ বিহু চাই মই বিহু একেবাৰে প্ৰথম বিহু বুলি আৰু ৰাইজ কৰি দিছো না একোৱে হ'ল পানী পালি এতিয়া আমি কি কৰিম দুইজনী জিয়ৰি পাই দুটা জোৱাই ঘৰত আজি উপস্থিত হোৱা দেখি একদম মা আনন্দ একদম হাতখন এতিয়া তামোল দি লওঁগে মাহঁতক বল কেনেকুৱা দেখাইছো বল তামোল দি লওঁগে বল শুকাই গ'লগৈ ন তামোল দি লওঁগে এতিয়া মাহঁতক বাহঁতে সেৱা কৰিছে তামোল পাণ দি পিনি আমি কৰিম ইয়াৰ পাছত যিহেতু বহাগৰ 1 তাৰিখ নতুন বছৰ গতিকে এনেকৈ বয়োজ্যেষ্ঠসকলক সেৱা ধৰা হয় মাহঁতে আশীৰ্বাদ দিছে ধুনীয়াকৈ এতিয়া আমি সেৱা কৰি লৈছোঁ মাহঁতক গতিকে এইবোৰে ভাল লাগে আমাৰ পৰম্পৰাবোৰ আৰু মই ভইচ অভাৰটো এইখিনি পিছদিনা দিছোঁ মোৰ পুৰা চৰ্দি লাগিছে সেইকাৰণে মাতটো অকণমান বেলেগ বেলেগ লাগিছে গতিকে আপোনালোকে ভিডিঅ'টো শেষলৈ চাব আমাৰ হুঁচৰি আহিলে এইফালে আমাৰ মাংস বনি আছে মোৰ পিছফালে গাহৰি আমাৰ বায়ে বনাই আছে জেতুকা বিহু লাগি আছে হুঁচৰি আহিছে এতিয়া আমাৰ গাঁৱৰ হুঁচৰি চামগে আৰু এতিয়া সোনকালে বনাম এইটো হেৰি কৰি থৈ যাব লাগিব এইটো কমাই থৈ যাম হুঁচৰি আহিছে হুঁচৰি আহিছে পাৰ্চি 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 গুলি 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 চুম 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 আইও চুম চুম দিছা হা ভিউৱাৰ্ছক চুম চুম দিছা নেকি নালাগে বন্ধ কৰিব মই মিডিয়া আগতে আছো ঘূৰিব এপাক হলো ঘূৰিব বোলো হৌ বাইদেউ আহিছে হৌ বাইদেউ হৌ বাইদেউ আপোনাৰ 6টামান বাজিলা আজি আহিছে আজি
হেল্ল' এভৰিৱান, তো আজি তাৰ নেক্সট দিনা হয়। কালি ভিডিঅ'টো কমপ্লিট কৰা নহ'ল, আপোনালোকে ৰাতি দেখিছিলে। কালি গাঁৱৰ হুঁচৰিযোৰা আহিছিলে, গতিকে হুঁচৰিযোৰাৰ লগত অকণমান নাচিলোঁ মেলিলোঁ। তাৰপিছত ভাত পানী খাই শুওঁতে বহুতেই দেৰি হৈ গ'ল, সেইটো কাৰণে ভিডিঅ'টো কমপ্লিট কৰা নহ'ল। আজি তাৰ নেক্সট দিনা হয়। ৰাতিপুৱা জলপান খালোঁ। এতিয়া খুৰীহঁতৰ ঘৰলৈ যাম আইতাক তামোল দিবলৈ, গতিকে বা ভিনদেউহঁতো আছে, আমি গোটেই চাৰিটাই যাম। আপোনালোকে চাই থাকক। আৰু এতিয়া আমাৰ মানে আপোনালোকে হুলস্থুল শুনি আছে, পিছফালে তাৱৈ আহিছে, গতিকে দেখুৱাইছোঁ ৰ'ব। এয়া আমাৰ তাৱৈত আমাৰ দেউতাৰ নোৱা ধোৱা সখী। বিহুত প্ৰত্যেক বছৰে তাৱৈ আমাৰ ঘৰলৈ এপাক আহেই, ভাল লাগে। এতিয়া আমি সকলোৱে আইতাহঁতৰ ঘৰলৈ যাম। হয়, ইমানেই বেছি গৰম নহয়, থাকিব পৰা নাই, গতিকে কালি ব্লগটো কমপ্লিট কৰা নহ'ল। আপোনালোকে দেখিছিলেই, এইটো আমাৰ দেহা আহি গ'ল। কালি আমি কি কৰিলোঁ দেহা? কালি আমি ৰাতি কি কৰিলোঁ? হুঁচৰি গালোঁ হয়নে? গতিকে এতিয়া আমাৰ কোন আহিছে? তাৱৈ পুঠা আহিছে। আৰু এতিয়া আমি ক'লৈ যাম? কৈ দিয়া। বেবী মাহী ঘৰলৈ যাম, আৰু আজু আইতাক আমি সেৱা কৰিবলৈ যাম হয়নে? গতিকে এতিয়া আমি সেৱা কৰিবলৈ যাম। ওলাই লওঁ, তেতিয়াহ'লে আপোনালোকক লগ পাই ওলাই ল'লোঁ। মই ওলাই লওঁ হয়নে? আমি এতিয়া গৈ আছোঁ আইতাক আৰু খুৰীক তামোল দিবলৈ। ভণ্টি আৰু মই একেলগে এইবাৰে প্ৰথম দিম, একেলগে পাইছোঁ। এইবাৰ একেলগে পাইছোঁ, গৈ আছোঁ আগে আগে গৈ আছে। আগে আগে তাৱৈ গৈ আছে, মানুহজন গৈ আছে, ইয়ান মানুহ, ইফালে মাহঁত আহিব, গতিকে আমি এতিয়া গৈ আছোঁ। সেউজীয়া বাগান কি টকৌ সেইটো আছে নে জানো? সেইটো হেৰিৰ পৰা আনিছিলে, অৰুণাচলৰ পৰা। এয়া আইতা কানে ভালকে সেইকাৰণে। অ' আইতা, তাৱৈ আহিছে, তাৱৈ। এয়া ডাঙৰ বোৱাৰীয়েকে শাহুৱেকক ঘামচি খজুৱাই দিছে। ইফালে সৰু বোৱাৰীয়েকে ঘিলা পিঠা বনাই আছে। এয়া আমাৰ মাংগা টদৌ, পল্টন বেবী ভাগৰ, আমাৰ বেবী ভাগৰ এইকেইটা ল'ৰা ছোৱালী। কেইটা আছে? 5টা আছিলে, 2টা বেমাৰ হ'ল, বেমাৰ হৈ মানে ঢুকালে আৰু। এইফালে আমাৰ ইয়ান মানুহ এটা নিব বোলে। এয়া আমাৰ বৰগাভৰু হেৰি, এইটো কি আছিলে থকা জেগাডোখৰকে পাই। তাৰপিছত খুৰীহঁতক সেৱা চেৱা কৰি চাহ জলপান খাই আমি আকৌ আহিলোঁ পেহীহঁতৰ ঘৰলৈ বুলি। এয়া আমি পেহীহঁতৰ ঘৰ পাই গ'লোহি। মুঠতে ফুৰা বিহু যেতিয়া গোটেই ফুৰিছোঁ আৰু। আপোনালোকে চাওক, এয়া পেহীহঁতৰ ঘৰৰ আগফালখন, আৰু আগফালে চাওকচোন এইবোৰ কিবা বনৰ পৰা ওলাইছে, কি বুলি কয় জানো, বহুত বেছি ধুনীয়া লাগিছে, সেইকাৰণে ভিডিঅ' দুটামান লৈ থ'লোঁ। পেহীহঁতৰ ঘৰৰ আগফালৰ পৰিৱেশটো বহুত বেছি ধুনীয়া লাগিছে, আৰু মানে আমি একেবাৰে আবেলি সময়ত গৈছোঁ, সন্ধিয়া হোৱাৰ সময়ত। এয়া পেহীৰ ফুল, পেহীয়ে ফুল বহুত ভাল পায়। আৰু এইটো টিকলিটো চাওকচোন, আমাৰ পেহীহঁতৰ সৰু ভাইটিৰ ল'ৰাটো একদম লাড্ডু গুটি। ডাঙৰ নিচা মানুহ চাব পৰা হ'লে, সৰু নিচা, ডাঙৰ আপা, সৰু আপা, দাদা ধৰি লৈছে যে টানকে টানকে ইমান নহয় নে লাড্ডু গুটি, লাড্ডু গুটি হয় নে?
এনেকৈ পেহীহঁতৰ ঘৰত অলপ টাইম থাকি চাহ তাহ খোৱাৰ পাছত আমি আকৌ এতিয়া গধূলীয়া হৈ গ'ল ঘৰলৈ উভতি আহিলোঁ আৰু ঘৰলৈ যাবলৈ লৈছোঁ গতিকে আজি ব্লগটোত ইমানেই আছিলে আপোনালোকৰ ব্লগটো চাই কেনেকুৱা লাগিলে জনাব আৰু মোৰ চেনেলত যদি নতুন হয় চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব তেতিয়াহ'লে নেক্সট ভিডিঅ'ত লগ পাই আছোঁ আজিলৈ বাই